আজি কৃষ্ণৰ পবিত্ৰ দৌল উৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী খিলাবাৰী বুঢ়াগোসাঁই দেৱালয় সত্ৰতো পালন কৰা হৈছে দৌল উৎসৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী খিলাবাৰী বুঢ়াগোসাঁই দেৱালয় সত্ৰত তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে পবিত্ৰ দৌল উৎসৱ। ধৰ্মীয় পৰম্পৰাৰে এই পবিত্ৰ দৌল উৎসৱত খোল তাল বাদনৰ লগতে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পবিত্ৰ দৌল উৎসৱ পালন কৰা হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী খিলাবাৰী বুঢ়াগোসাঁই দেৱালয় সত্ৰত। আসলে শ্ৰী শ্ৰী খিলাবাৰী বুঢ়াগোসাঁই দেৱালয় সত্ৰৰ এই দৌল উৎসৱটি প্ৰধান বছৰেকীয়া বাৰ্ষিক পূজা হয় আৰু এই বাৰ্ষিক পূজাটি আমি 3 দিনৰ কাৰ্যসূচী হাতত লৈ পেলাই এটা যোৱাকালি আজি আৰু অহাকালিলৈকে এই 3 দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই দৌল উৎসৱটি উদযাপন কৰোঁ আৰু এই দৌল উৎসৱটি যিহেতু 7ম বৰষীয়া আমাৰ যিটো সনাতন ধৰ্মৰ নৱবৈষ্ণৱ ধৰ্মৰ অতিথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ইয়াক সমগ্ৰ অসমৰ লগতে বিশ্ব দৰবাৰত সনাতন ধৰ্ম নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে যিহেতু তেখেতসকলে আহুপুৰুষাৰ্থ চেষ্টা কৰিছিলে আৰু সেইটোৰ কাৰণে আমি বৰপেটা বা মাজুলীৰ লগত সংগতি ৰাখি একেলগে আজি এই দৌল উৎসৱৰ দিনটো আমি 3 দিনকৈ এই কাৰ্যসূচী উদযাপন কৰোঁ। যোৱাকালি আছিল আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আপোনালোকে জানে যে দৌল উৎসৱৰ আমি মূল প্ৰৱেশদ্বাৰত আমি বন্তি প্ৰজ্বলন কৰোঁ আৰু দ্বিতীয়তে দৌল উৎসৱৰ যি দৌল উৎসৱ মানে উদ্ভাৱন কৰা হয় মানে আমি মুখ্য প্ৰৱেশদ্বাৰৰ লগত সংগতি ৰাখি দৌলৰ আমি উদ্বোধন কৰোঁ। ইয়াৰ লগত আৰু বিভিন্ন অনুষ্ঠানত আমি যোৱাকালি উদ্বোধন কৰাৰ পিছত এটা ধৰ্মীয় এটা সাংস্কৃতিক শোভাযাত্ৰা হয় আৰু এই সাংস্কৃতিক শোভাযাত্ৰাখনৰ উদ্দেশ্য হৈছে যে এই অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জনগোষ্ঠীৰ মানুহক আমি একত্ৰীকৰণ কৰি এই অঞ্চলৰ সকলোৱে মিলিজুলি যাতে আমি এখন সুস্থ সমাজ কৰিব পাৰোঁ তাৰ উদ্দেশ্য লগত ৰাখি আৰু আমি প্ৰভু শ্ৰীকৃষ্ণৰ সেৱাৰ অৰ্থে মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰি যোৱা এই ধৰ্মক আমি মানুহৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে আমি এই ধৰ্মটি প্ৰথম দিনৰ পৰাই এই কাৰ্যসূচী আমি বিভিন্ন কাৰ্যসূচী হাতত লওঁ। শেষত আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী যেনে ধৰক শোভাযাত্ৰাৰ পিছত আমি এখন প্ৰত্যেক বছৰে এখন আলোচনী ধৰ্মপুথি এখন আমি উদ্ভাৱন কৰোঁ আৰু এই ধৰ্মপুথিখন আমি ইয়াত উদ্ভাৱন কৰাৰ লগতে বিভিন্ন অঞ্চলৰ গুণী জ্ঞানী ধৰ্মীয় ব্যক্তিসকলক মাতি আনি আমি ইয়াত ধৰ্মীয় সম্পৰ্কে যাতে মানুহক জ্ঞান দিব পাৰে বা জ্ঞান ল'ব পাৰোঁ সেইটোৰ কাৰণে আমি বিভিন্ন অঞ্চলৰ মানুহক ইয়াত নিমন্ত্ৰণ কৰি আৰু এই অঞ্চলৰ ৰাইজক আমি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ইয়াত তেওঁলোকৰ অংশগ্ৰহণত ইয়াত বিভিন্ন ধৰ্মীয় শ্ৰীকৃষ্ণৰ বাণীসমূহ ইয়াত প্ৰচাৰ কৰা হয় আৰু সকলোৱে ইয়াত আঁকোৱালি লৈ গ্ৰহণ কৰে আৰু ইয়াত সমাজখনত যাতে শংকৰদেৱে শিকাই থৈ যোৱা শংকৰদেৱে দি থৈ যোৱা কৃষ্ণৰ বাণী গুণখিনি যাতে আমি সকলোৱে ল'ব পাৰোঁ তাৰ উদ্দেশ্যে আমি ইয়াত মঞ্চত কাৰ্যসূচী ৰাখোঁ। তাৰপিছত আমাৰ সন্ধিয়াৰ ভাগত যেনে ধৰক আপোনাৰ মেঘ দাহন কাৰ্যসূচী এটা থাকে আমি ভেলাঘৰ দাহন বুলি কওঁ মেঘ দাহন কাৰ্যসূচী তাৰপিছত আমাৰ এই অনুষ্ঠানৰ দলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয় গতিকে তেওঁ বন্তি প্ৰজ্বলন কৰাৰ পিছত সমগ্ৰ অঞ্চলত বন্তিৰ দ্বাৰা প্ৰজ্বলিত হোৱাৰ পিছত গোটেই অঞ্চলটো পোহৰেৰে মানে উজ্বলি উঠে। তাৰ কাৰণটো হৈছে যে এই অঞ্চলৰ পৰা আৰু এই অঞ্চলৰে নহয় সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ অসমত যাতে পৃথিৱীৰ পৰা আহোঁয়াহ বিপদ এইবিলাক যাতে নাহক সকলোৱে যাতে জীৱন ৰঙীন হয় তাৰ বাবে প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। এনেকৈ ভেলাঘৰ দাহনৰ পিছত আমি ইয়াত মঞ্চত বিভিন্ন সাংস্কৃতিক আমি কাৰ্যসূচী ইয়াত গ্ৰহণ কৰোঁ আৰু ইয়াত প্ৰহণ আৰম্ভ হয় ধৰ্মীয়ভাৱে। এনেকৈ ৰাতি আমাৰ যোৱাকালি ৰাতি পোহৰ হৈ গৈছে আজি ৰাতিপুৱাৰ পৰা যেনে আমাৰ গোসাঁই যেনে বিগ্ৰহ আমি ধৰালৈ নমাই আনি এতিয়া আমাৰ পূজা চলি আছে। গতিকে ইয়াত যি ধৰ্মীয় সম্পূৰ্ণ বৈষ্ণৱ ধৰ্মৰ যিটো নীতি নিয়ম এই নীতি নিয়মৰ মাজেৰে আমি ইয়াত পূজা পাতলখিনি কৰোঁ আৰু এটা কথা জানিব আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ যে ইয়াত ৰাভা সম্প্ৰদায়ৰ বেছি মানুহ আছে যদিও ইয়াত সকলো জনগোষ্ঠীৰ মানুহ আছে দাস কলিতা মহন্ত
মুছলিম সকলো সম্প্ৰদায়ৰ মানুহ আছে আৰু সকলো মানুহে আমি ইয়াত একত্ৰিত হৈ পেলাই এই পূজা পাঠখিনি আমি ইয়াত কৰোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সমন্বয় সমন্বয়ৰ হেতু যাতে আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি প্ৰভুৰ ওচৰত ইয়াত আমি চৰণত কোনো নাই, সকলোৰে ইয়াত প্ৰভুৰ ওচৰত চৰণত সেৱা লোৱা এপাহি ফুল দিয়াত কোনো বাধা নাই, সকলোৱে ল'ব পাৰে। আৰু ইয়াত আমি যিমান ভক্তগণ আহে, হাজাৰ হাজাৰ ভক্তগণ আহে, ভক্তগণৰ কাৰণে আমি ইয়াত মুক্ত হস্তে যিসকল ব্যক্তিয়ে আমাক ভোগৰ ব্যৱস্থা কৰি দিয়ে, মানে খেজেৰিৰ মানে দান দিয়ে, তেখেতসকলক আমি মুক্ত হস্তে আটাইবিলাকে আমি ইয়াত ভোগৰ ব্যৱস্থা কৰি দিওঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhati.ahom@gmail.com।